हेलो फ्रेंड्स, आज मैं ये भिडिओटुत एटा रेसिपि शेयर करिसु। मैं केनेके घरते रेस्टुरेंटर निचिना बाटार चिकेन बनाओ। एया मैं चिकेन खिनि मेरिनेट करिसु। फार्स्ट दिसु 2 चामुच दई, एया मसला जीरा धनिया गरम मसला, एया आदा নহৰু पेस्ट अलप दी दिसु। एया दिसु अलप तेल, निमु रस अलप চেপি दिसु আৰু মই ইয়াত দিম নিমখ হালধি। এতিয়া মই এইখিনি ভালকৈ খানি লম আৰু 1 ঘণ্টাৰ বাবে ফ্ৰিজত ৰাখি দিম। এয়া মই ৰেডি কৰিছো গ্ৰেভিৰ কাৰণে। পিয়াজ বিলাহী জলকীয়া 3 ফুটামান নহৰু मैं काटी लैसु। এতিয়া मैं केराहीत तेल दी गोटा गरम मसला तेजपात जीरा शुकान जलकिया दी काटी थोआ पियाज बिलाहीबुर भाजी लम कोमल होवाके। এতিয়া নিমখ দি কালাৰৰ কাৰণে অলপ চিলি পাউডাৰ আৰু হালধি গুড়ি দি মই অকমান সময় ভাজি লম। অলপ পানী ব্যৱহাৰ কৰিছো। এতিয়া ইয়াত মই দিছো কাজু। এইখিনি অলপ খিচ আহিলেই মই ঠাণ্ডা কৰি মিক্সাৰ জাৰত পেষ্ট কৰি ডাঙৰ চাকনিৰে চাকি গ্ৰেভি এটা ৰেডি কৰি লম। चिकेन खिनि रेस्ट दियार पिছত मैं एतिया भाजी लम। मैं ढाकन दी नाभाजू, पानी एरि दिब। अलप शुकान तंदूरी टाइप भाजी लम। एतिया मैं रेडी करा ग्रेवी खिनि दी दिसु। এতিয়া ভালকে উতলাই লম। অলপ মই চেনি দি দিম। এইটো মোৰ টেষ্ট কৰা ষ্টাইল দেই। অলপ কাসুৰি মেথি দি দিছো। হৈ গৈছে, মই ক্ৰীম দিয়া নাই। লগত এয়া পোলাও একদম সিম্পলকে জহা চাউলৰ। পোলাওৰ লগত বাটাৰ চিকেনটো ভাল লাগে খালে। এয়া খাবলৈ ৰেডি। পনীৰো আছিলে লগত বায়ে বনোৱা। যদি ভিডিঅ'টো ভাল লাগিল জনাব। থেংক ইউ, বাই।